শিক্ষকক বাধা মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ অহাৰ সময়ছোৱাতেই প্ৰতিবাদী শিক্ষকক বাধা প্ৰদান কৰে আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা অহা কেইবাখনো বাহন আবদ্ধ কৰে বৰপেটা আৰক্ষীয়ে মানিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰায় 6খনকৈ বাহনৰ লগতে বৰপেটা সদৰ থানাত আবদ্ধ হৈ আছে প্ৰায় 4 শতাধিক শিক্ষক আৰু তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে প্ৰাথমিক শিক্ষকসকলৰ সমস্যা সমাধানৰ কেইবাটাও দাবীৰে আজি মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আৰু ইতিমধ্যে বৰপেটা থানাত 4 শতাধিক শিক্ষকক আবদ্ধ কৰি ৰখা হৈছে বৰপেটাত প্ৰতিবাদী শিক্ষকক বাধা প্ৰদান মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ অহাৰ সময়ছোৱাতেই প্ৰতিবাদী শিক্ষকক বাধা প্ৰদান কৰে আৰক্ষীয়ে বঙাইগাঁৱৰ পৰা কেইবাখনো বাহনত ইতিমধ্যে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু আটক কৰিছে এই সকল প্ৰতিবাদী শিক্ষকক আমি আধা ঘণ্টা হয় ইয়াত আবদ্ধ হয়েছে 1 ঘণ্টাই হল ইয়াত আবদ্ধ হয়েছে রাতিপুৱা আমি 4 বজাত উঠি সব রেডি হয়ে আহিছো আহাৰ পিছত আমি যাম গুৱাহাটী যাই তাতে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন আমি কৰিম আমাৰ প্ৰধান শিক্ষকৰ পদ লাগে আৰু 8700 গ্ৰেড পে লাগে এটো কাৰণে আমি যোৱাৰ কাৰণে আহিছো কিন্তু ইয়াতে আমাক বৰপেটা পুলিশ ষ্টেচনত আটকাই থৈছে আমি বহুত অসুবিধাৰ মাজত আছো ইয়াতে এতিয়া কথা হল যে আমাৰ এই গণতান্ত্ৰিক আন্দোলনক মুৰ্মুহ কৰাৰ তেওঁলোকৰ মানে কোনো অধিকাৰ নাই অধিক জনাব আমাৰ বৰপেটাৰ সংবাদদাতা নিৰঞ্জন আছে নিৰঞ্জন আপোনাৰ পৰা অধিক জানিব বিচাৰিছো প্ৰতিবাদী শিক্ষকসকলক যিহেতু তেওঁলোকে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আহিছিলে কিন্তু বৰ্তমান তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে সেউতীয়া কি খবৰ আছে আপোনাৰ হাতত এই সন্দৰ্ভত হয় ৰশ্মিতা বিভিন্ন ঠাইৰ পৰা বঙাইগাঁৱৰ পৰাও বৰপেটা হৈ গুৱাহাটীৰ অভিমুখে গৈ আছিল প্ৰাথমিক শিক্ষকসকল কিন্তু বৰপেটাৰ ইয়াত যি বাৰাদি আছে বাৰাদিত বৰপেটা প্ৰশাসনে তেওঁলোকক আবদ্ধ কৰি বৰপেটা থানালৈ লৈ আহে বৰপেটা থানাত 5খন গাড়ী আবদ্ধ কৰি ৰাখে প্ৰায় 400 শিক্ষক হ'ব তেওঁলোকে ইয়াতে আবদ্ধ কৰি ৰাখে তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ গুৱাহাটীলৈ গৈ আছিল তেওঁলোকৰ আজি মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কাৰ্যসূচী আছিল তেওঁলোকৰ বিভিন্ন দাবীত কিন্তু তেওঁলোকৰ এই যি দাবী সাব্যস্ত কৰিবলৈ দিয়া নহল তেওঁলোকৰ এটাই অভিযোগ তেওঁলোক গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ গৈ আছিল কিন্তু তেওঁলোকক কি কাৰণে বৰপেটা আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিলে সেই বিষয়ে আৰক্ষীয়েও তেওঁলোকক কোনো ধৰণৰ অৱগত কৰা নাই আমিও জানিব বিচাৰিছিলো তেওঁলোকে জনাইছে যে ওপৰৰ পৰা নিৰ্দেশ আছে যে তেওঁলোকক যাতে যাবলৈ দিয়া নহয় বৰপেটা হৈ বা বৰপেটাৰ বিভিন্ন জাগাৰ পৰা যিসকল শিক্ষক যাবলৈ ওলাইছে তেওঁলোকক যাতে আবদ্ধ কৰি ৰখা হয় সেইদৰে বৰপেটা থানাই অকল নহয় মাছদিয়া হাউলি কলগছিয়া থানা আদি বিভিন্ন বৰপেটাৰ বিভিন্ন অঞ্চলত শিক্ষকসকলক আবদ্ধ কৰি ৰখা বুলি আমি জানিবলৈ পাইছো নিশ্চয়কৈ আৰু যেহেতু শিক্ষকসকলে তেওঁলোকৰ দাবীসমূহ সন্দৰ্ভত জনাইছে গতিকে এই সন্দৰ্ভত তেওঁলোকে পৰৱৰ্তী সময়ছোৱাতো তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিব নেকি কি জানিব পৰা গৈছে প্ৰতিবাদী শিক্ষকসকলৰ কি মন্তব্য নিশ্চয়কৈ তেওঁলোকে কৈছে যে তেওঁলোকে বিভিন্ন সময়ত এই বিষয়ে আলোচনা কৰি আছে তেওঁলোকৰ যি প্ৰধান শিক্ষকৰ দাবী প্ৰধান শিক্ষকৰ নিযুক্তিৰ দাবী প্ৰধান শিক্ষক পদটো যিহেতু নামত পদটোৱে ৰাখি আছে বুলি কৈছে কিন্তু তেওঁলোকৰ প্ৰধান শিক্ষকৰ যি মৰ্যাদা দিয়া হোৱা নাই গ্ৰেড পে দিয়া হোৱা নাই আদি বিভিন্ন দাবী তেওঁলোকে বাৰম্বাৰ চৰকাৰক অৱগত কৰি আহিছে চৰকাৰেও বিভিন্ন সময়ত আশ্বাস দি আহি আছে কিন্তু তেওঁলোকৰ আশ্বাস পূৰণ কৰা নাই আৰু সেই সন্দৰ্ভত তেওঁলোকে যদি আশ্বাস পূৰণ নকৰে তেনেহ'লে পৰৱৰ্তী সময়তো তেওঁলোকৰ এই কাৰ্যসূচী চলাই যাব বুলি আমাক জানিবলৈ দিছে নিশ্চয়কৈ ধন্যবাদ জনাইছো নিৰঞ্জন আপোনালৈ আৰু ইতিমধ্যে বৰপেটাৰ পৰা অহা 4 শতাধিক শিক্ষকক আবদ্ধ কৰি ৰখা হৈছে বৰপেটাৰ বিভিন্ন প্ৰান্তত আৰু তেওঁলোকক ইতিমধ্যে 4 শতাধিক শিক্ষকে তেওঁলোকৰ প্ৰধান শিক্ষকৰ দাবী বিচাৰিছে লগতে গ্ৰেড পে বিচাৰিছে আৰু এনেধৰণৰ বহুকেইটা দাবী লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কিন্তু আদবাদতে তেওঁলোকক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে অসমবাসীক মিছা সপোন দেখুৱাইছে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক্ষণত সংবাদমেলযোগে সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অসম চুক্তিৰ 5 নং দফাক বিজেপিয়ে হত্যা কৰাৰ অভিযোগ লুৰিণৰ বহু প্ৰতিশ্ৰুতিৰ বন্যালৈ কাইলৈ মোদী আহিব পিছে সেয়া মিছা বুলি প্ৰমাণিত হৈছে অসমবাসীক মিছা সপোন দেখুৱাইছে মোদীয়ে অসম চুক্তিৰ 5 নং দফাক হত্যা কৰিছে বিজেপিয়ে মেৰ পিছত অসমৰ পৰা বিদেশী তালি টুকুলা বান্ধি যাব লাগিব এই কথাটো কৈছিল এতিয়া কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিব আমি অসম জাতীয় পৰিষদে প্ৰশ্ন উত্থাপন কৰিব খুজিছো যে
16 মে'ৰ পিছত অসমৰ পৰা যিসকল টালি টোপোলা বান্ধি গ'ল সেইসকলৰ নাম তালিকা সহ যাতে অসমৰ জনসাধাৰণক কয় বা অসমৰ জনসাধাৰণক যাতে দিয়ে এইটো জনাৰ এইটো সমগ্ৰ অসমৰ ৰাইজে গম পোৱাৰ অধিকাৰ সকলোৰে আছে। গতিকে 16 মে'ৰ পিছত কিমান বিদেশী টালি টোপোলা বান্ধি গ'ল তালিকা সহ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ জনগণক জনাব লাগে। নহ'লে পুনৰবাৰ অসমৰ ৰাইজক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিবলৈ পুনৰবাৰ অহা বুলি ৰাইজে অনুভৱ কৰিব। তাৰ লগে লগে তেওঁলোকে কৈছিল যে অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব। অসম চুক্তিৰ 5 নম্বৰ দফা মতে আছে 71 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে অহা বিদেশীক আমি নাগৰিকত্ব দিছোঁ আৰু 71 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰতিগৰাকী হিন্দু মুছলমান শিখ জৈন যিয়ে বিদেশী নহওক লাগিলে তেওঁলোকক অসমৰ পৰা বিতৰণ কৰিব লাগিব। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীক তেওঁলোকে নাগৰিকত্ব দিবৰ কাৰণে উঠি পৰি লাগিল, কা জাপি দিয়া হ'ল। কাৰ যোগেদি 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ হিন্দু বিদেশীসকলক সংস্থাপিত কৰিবলৈ উঠি পৰি লাগিছে। অৰ্থাৎ অসম চুক্তিৰ 5 নম্বৰ দফাক হত্যা কৰা হৈছে। অসম চুক্তিৰ এই গোটেই লগত জড়িত হৈ অসম যি গণ আন্দোলনত যিসকল জড়িত হৈছিল সেইসকল জড়িত হৈ যিসকলে বীৰ শ্বহীদ হিচাপে অসমত 855 জনতকৈ বেছি বীৰ শ্বহীদ হৈছিল সেইসকলৰ ত্যাগকো চূড়ান্তভাৱে অপমান কৰিব খোজা হৈছে। কা জাপি দিয়াৰ লগে লগে তেওঁলোকে অসম চুক্তিৰ 5 নম্বৰ দফাক হত্যা কৰি তেওঁলোকে অসম চুক্তিখনকে সম্পূৰ্ণৰূপে তেওঁলোকে নাটছাট কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু অসম চুক্তিৰ প্ৰতিটো দফা তেওঁলোকে কাৰ্যকৰী কৰিম বুলি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যিটো প্ৰতিশ্ৰুতি দিছিল সেই সম্পৰ্কত অসম চুক্তিৰ কোন কোন বিষয় বা অসম চুক্তিৰ 5 নম্বৰ দফা সম্পৰ্কত বিদেশী বিতৰণ সম্পৰ্কত তেওঁৰ স্থিতি কি সেই সম্পৰ্কত অসমৰ ৰাইজক জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 1 লাখ লোকক ভূমিৰ পট্টা বিতৰণৰ কাৰ্যসূচী মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব এই কাৰ্যসূচী। ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি। শিৱসাগৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। প্ৰধানমন্ত্ৰী মোদীৰ সভাত অংশগ্ৰহণৰ বাবে উজনি অসমৰ 8খনকৈ জিলাৰ পৰা আহিব প্ৰায় 3 লাখ লোক। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভূমিৰ পট্টা বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। ইফালে প্ৰধানমন্ত্ৰী মোদীৰ সমান্তৰালকৈ দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ উত্তৰ পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ অধিৱেশনত অংশ লৈ কাইলৈ বিয়লি গুৱাহাটীলৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। দেওবাৰে নলবাৰীত বিজেপিৰ বিজয় সংকল্প সমাৰোহ আৰু কোকৰাঝাৰত BTRৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি বিশাল জনসভাক সম্বোধন কৰিব অমিত শ্বাহে। আগবাঢ়িছোঁ এখন ওপৰত শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট। মই উপস্থিত আছোঁ এই মুহূৰ্তত ঐতিহাসিক জেৰেঙা পথাৰত। এই জেৰেঙা পথাৰলৈকে কাইলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰায় 2 লক্ষাধিক লোকক সম্বোধন কৰাৰ লগতে ৰাজ্যখনৰ 1 লাখ লোকক ভূমিপট্টা প্ৰদানৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব। আৰু ইতিমধ্যে এই জেৰেঙা পথাৰক সজাই পৰাই তোলা হৈছে। অসম চৰকাৰ তথা জিলা প্ৰশাসনে ইয়াত যুদ্ধংদেহী মনোভাৱেৰে কাম কাজ অব্যাহত ৰাখিছে। শেষ ফৰক সানি আছে। আমি দেখাব খুজিছোঁ, সতীৰ্থ সমীৰে দেখাব, বৃহৎ 3টা মণ্ডপ ইয়াতে তৈয়াৰ কৰা হৈছে আৰু এটা বিশাল মঞ্চ প্ৰায় 8 ফুট ওখ এটা বিশাল মঞ্চ ইয়াত সাজু কৰি তোলা হৈছে, যিটো মঞ্চত উঠি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2 লক্ষাধিক লোকক সম্বোধন কৰিব। আৰু জনসাধাৰণৰ বাবে ইয়াতে 3টা বৃহৎ মণ্ডপ তৈয়াৰ কৰা হৈছে। এই মণ্ডপৰ কাৰণে প্ৰায় 1 লাখ চকী ইয়াত ইতিমধ্যেই আহি পাইছে। 1 লাখ চকী থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আৰু কাইলৈ দিনটোত বিভিন্ন ঠাইৰ পৰা বহু লোক আহিব। উজনি অসমৰ 39টা সমষ্টিৰ পৰা এই লোকসকলক ইয়ালৈ অনা হ'ব। ইতিমধ্যে গাড়ীসমূহ অধিগ্ৰহণ কৰা হৈছে। সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। SPGয়ে কালি জেৰেঙা পথাৰ চমজি লৈছে। প্ৰধানমন্ত্ৰীৰ যি জনসভা হ'ব এই জনসভা অনুষ্ঠিত হ'বলগীয়া সমগ্ৰ এলেকা এই মুহূৰ্তত SPGৰ নিয়ন্ত্ৰণত আছে। ইতিমধ্যে আইন শৃংখলাৰ দায়িত্বত থকা মুকেশ সিং ইয়াত আজি বিগত 4 দিন ধৰি বাহৰ পাতি সমগ্ৰ পৰিস্থিতি তেওঁ বুজ লৈ আছে। প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে যি ধৰণৰ ইয়াত কাৰ্যসূচী ৰূপায়ণ হ'ব, নিৰাপত্তাজনিত যিবিলাক দিশ সকলো দিশ চোৱা চিতা কৰিছে GP সিঙে। আৰু আমি এই মুহূৰ্তত দেখাইছোঁ কি ধৰণে সুন্দৰ এক পৰিৱেশত ঐতিহাসিক জেৰেঙা পথাৰক সজাই তোলা হৈছে।
আপোনালোকে চাই আছে দুপৰ শিৰোনাম কামৰূপ মহানগৰত বৃদ্ধি কৰা হৈছে কৰোনা ভেকচিন কেন্দ্ৰ MMCH আৰু ডাউনটাউন হস্পিটেলত নতুনকৈ কেন্দ্ৰ সংযোজন কৰা হৈছে আজিৰ পৰা দুইখন হস্পিটেলতে প্ৰদান কৰা হৈছে ভেকচিন MMCHৰ অধীক্ষক অনুপল শৰ্মাই গ্ৰহণ কৰে হস্পিটেলৰ প্ৰথমটো ভেকচিন ৰাজ্যত এতিয়ালৈকে প্ৰায় 10,000 লোকে লাভ কৰিছে ভেকচিন প্ৰায় 80টাকৈ কেন্দ্ৰত চলিছে ভেকচিন প্ৰদান প্ৰভাৱ জনাও যে কামৰূপ মহানগৰত বৃদ্ধি কৰা হৈছে কৰোনা ভেকচিন কেন্দ্ৰ আৰু MMCH আৰু ডাউনটাউন হস্পিটেলত নতুনকৈ কেন্দ্ৰ সংস্থাপন কৰা হৈছে আজিৰ পৰা দুইখন হস্পিটেলতে প্ৰদান কৰা হৈছে ভেকচিন MMCHৰ অধীক্ষক অনুপল শৰ্মাই গ্ৰহণ কৰে হস্পিটেলৰ প্ৰথমটো ভেকচিন ৰাজ্যত এতিয়ালৈ প্ৰায় 10,000 লোকে লাভ কৰিছে ভেকচিন প্ৰায় 80টাকৈ কেন্দ্ৰত চলিছে ভেকচিন প্ৰদান AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে আজমলে মন্দিৰ মছজিদৰ ৰাজনীতি আৰম্ভ কৰাৰ পিছতে অস্বস্তিত পৰিছে মিত্ৰজোঁটৰ নেতাসকল নিৰ্বাচনৰ বাবে হাত মিলোৱাৰ পিছতে আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মহাজোঁটৰ অংশীদাৰ সাংসদ অজিত কুমাৰ ভূঞাই बाबरी मस्जिद के क्या भांगছে বলুন না শুনছে বলেন আরো ভারতবর্ষের 3,500 মসজিদ 3,500 মসজিদ তারা লিস্টের মধ্যে আছে তারা দিল্লিতে সরকার পাওয়ার পরে আগামী বার যদি হয় তারা এই সব মসজিদ ভাঙবে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্য 3,500 মসজিদ তারা লিস্টের মধ্যে আছে মহাজোঁট বন্ধনৰ 24 ঘণ্টাৰ ভিতৰতে আজমলে উগাৰিলে 3,500 মসজিদ তারা লিস্টের মধ্যে আছে তারা দিল্লিতে সরকার পাওয়ার পরে আগামী বার যদি হয় তারা এই সব মসজিদ ভাঙবে আজমলে আৰম্ভ কৰিছে মন্দিৰ মছজিদৰ ৰাজনীতি বাবরি মসজিদকে কে ভাঙছে বলুন না শুনছে বলেন আরো ভারতবর্ষের 3,500 মসজিদ তারা দিল্লিতে সরকার পাওয়ার পরে আগামী বার যদি হয় তারা এই সব মসজিদ ভাঙবে আজমলৰ মন্তব্যক লৈ হলঠেকত কংগ্ৰেছ সেইটো আমি কংগ্ৰেছে কেতিয়াও এনেকুৱা কথা ক'তো আমি কোৱা নাই নকওঁ আমাৰ সেইটো তেওঁ কি কৈছে নকৈছে মই সেই কথাটো কালি মই শুনিছোঁ কিন্তু মই ভালকৈ মই চেক কৰিম আমি সুধিম আৰু তেওঁক সুধিম আমি আৰু যিহেতু তেওঁ এলায়েন্সৰ আমি অংশীদাৰ হৈছোঁ গতিকে আমি সুধিম ডেফিনেটলি সুধিম মই এই কথাটো মই খবৰ পাইছোঁ কালিয়ে মোক কিছুমানে কৈছে আমি সোধপোছ কৰিম কথাটো কি কেনেকুৱা ধৰণৰ কি কথা আৰু সোধপোছ কৰি আমি চাম এইটো কথাটো যাতে ভৱিষ্যতে এনেকুৱা কথাবিলাক এনেকুৱা ধৰণৰ কথা আমাৰ কোনো অংশীদাৰে যাতে নকয় আমি সেইটো নিশ্চিত ধন্যবাদ মিত্ৰ আজমলক এতিয়া চিনিয়েই নাপায় অজিত কুমাৰ ভূঞাই আমি সব আজমলক লৈ ব্যস্ত তাজমল কোন টেলিভিছনৰ প্ৰথমলৈ আহি আছে এক বিশেষ অনুষ্ঠান যি বিশেষ অনুষ্ঠানটোৰ নাম হৈছে বাইজুছ য়াং জিনিয়াছ 23 জানুৱাৰী সন্ধিয়া 7:20 পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ চাওক ভাৰতৰ সকলোতকৈ কম বয়সৰ জীৱাশ্মবিদ यंगेस्ट पैलियोंटोलॉजिस्ट ऑफ इंडिया जिन्होंने दिलचस्पी दिखाई है फॉसिल्स में अश्वथा बिजू हाउ डिड यू गेट इनटू दिस Just from encyclopedia. My mother or my father are related to this. you have something which look like rocks to me This is a dinosaur bone fragment, 252 million year old. when did you get certified By the age 11, इतने कम समय में ये कर दिखाया है वाकई में वो भारत की एक जीनियस है কৃষ্ণা চোৰাং কাঠ ব্যৱসায়ী ব্যৱহাৰ কৰিছে নতুন কৌশল মহেন্দ্ৰ পিকআপ বা ট্ৰাক নহয় বন বিভাগৰ চকু ধুলি দি যাত্ৰীবাহী বাহনেৰে চোৰাং কাঠ সৰবৰাহ বন বিভাগে জব্দ কৰিলে চোৰাং কাঠ সহ এখন যাত্ৰীবাহী টেম্পো এই অভিযানৰ নেতৃত্ব দিয়া মহিলা বন বিষয়াক শুভেচ্ছা জনালে বন মন্ত্ৰীয়ে এনেদৰে কৃষ্ণাইত চোৰাং কাঠ ব্যৱসায়ীয়ে ব্যৱহাৰ কৰিছিল নতুন কৌশল আৰু বন বিভাগৰ চকু ধুলি দি যাত্ৰীবাহী বাহনেৰে চোৰাং কাঠ সৰবৰাহ কৰিছিল আৰু ইতিমধ্যে বন বিভাগে জব্দ কৰিছে চোৰাং কাঠ সহ এখন যাত্ৰীবাহী টেম্পো এই যাত্ৰীবাহী টেম্পোৰ ইতিমধ্যে আটক কৰা হৈছে অভিযানৰ নেতৃত্ব দিয়া মহিলা বন বিষয়াক শুভেচ্ছা জনাইছে বন মন্ত্ৰীয়ে
বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ ইংৰাজী অনুবাদ সংকলন উন্মোচন কৰা হৈছে ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্যৰ দ্বাৰা অনুদিত কবিতাৰ উইপ নট মাই লাভ শীৰ্ষক অনুবাদ সংকলন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক গোবিন্দ প্ৰসাদ শৰ্মাই নলবাৰী চহৰৰ শ্বহীদ ভৱন বাকৰিত উন্মোচন কৰা হয় এই অনুবাদ সংকলনটি আৰু টেলিভিছনৰ প্ৰথমবাৰলৈ আহি আছে বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছ 23 জানুৱাৰী সন্ধিয়া 7:20 পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ চাওক যোধপুৰৰ নিবাসী আৰু ভাৰতৰ পাইলট হোৱাৰ সপোন পোহা কণমানিটি मिलते हैं पूजा बिश्नोई से। आप कितने साल की हैं? मैं अभी 9 साल की हूँ 5 साल की थी तब मैंने 6 पैक्स एब्स बनाए थे पूजा का डाइट क्या है? केला खजूर अंजीर नींबू पानी क्यों आप इतना सब कुछ कर रहे हैं? 2024 ओलंपिक में गोल्ड मेडल जीतने के लिए। अरे वाह ट्रैक एंड फील्ड में इंडिया के लिए आप फर्स्ट बने और तब मैं पीछे होके ताली बजाएंगे आपके लिए मुझे पूरा उम्मीद है जरूर देश के लिए नाम रोशन करेंगे ऑटोग्राफ लूंगा पूजा से मैं आपका फैन बन गया आज কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পিছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 সেই উদ্দেশ্যৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাই লক্ষ্য নেটৱৰ্ক 18